নমস্কাৰ। আপোনালোক ভালে আছেনে? ৰাতিপুৱাই ভাত খাই আছোঁ মাটি দালিৰে সৈতে। এয়া মাটি দালিৰে সৈতে ভাত খাই আছোঁ আৰু ভাত খাই আপোনালোকৰ লগত অকণ কথা পাতিম বুলি ভাবিছোঁ। আপোনালোকে সকলোৱে নিশ্চয় এতিয়া ৰাজনৈতিক কথাই শুনিবলৈ মন কৰি আছে। কালি গোটেই দিনটো টিভিত চৰ্চা হ'ল যে ৰাইজৰ দল আৰু কংগ্ৰেছৰ মাজত এলায়েন্স ভাগি গ'ল বুলি আপোনালোকে বিভিন্ন সংবাদ মাধ্যমে কালি প্ৰচাৰ কৰি আছিলে। সেইটো মিছা, সেইটো কথা সঁচা নহয়। এইটো ঠিক যে আমাৰ আসন ভাগ বিতৰা শেষ হোৱা নাই, কিন্তু মাটিদালটো বহুত সোৱাদ বনাইছে দেই। এইটো জয়ন্তই বনাইছে নে হেৰিয়ে বনাইছে? জয়ন্ত, মাটিদাইল বহুত সোৱাদ হৈছে, বহুত সোৱাদ। আৰু আপোনাৰ এতিয়ালৈকে আসন বিতৰণ সম্পূৰ্ণ হোৱা নাই, লাগি আছে, গাঁঠি লাগি আছে। কিন্তু লগে লগে এইটোও হয় যে আলোচনাও চলি আছে। আজি পুৱাই ৰিপুণ বৰাদায়ে ফোন কৰিছিলে আৰু তেখেতেও কিছু পজিটিভ দিগত আগবাঢ়ি যোৱা বুলি জানিবলৈ দিছে। এটা গাঁঠি খোল খাইছে বুলি তেখেতে জানিবলৈ দিছে। অলপ কংগ্ৰেছৰ মন কোমলিছে বুলি, নেতৃবৃন্দৰ মন কোমলিছে বুলি আমাক জানিবলৈ দিছে। গতিকে কালিতকৈ অলপ টেনশ্যনটো কমিছে। আলোচনা চলি আছে। এতিয়ালৈকে চূড়ান্ত একো হোৱা নাই। পজিটিভ দিশতো যোৱা নাই, নেগেটিভ দিশতো যোৱা নাই। কিন্তু পৰিৱেশ, বতৰ, পৰিস্থিতি দিনে দিনে ভাল হৈ গৈ আছে। আমাৰ দলৰ যিসকল নেতৃবৰ্গই বিদ্ৰোহ কৰিছে, খং কৰিছে, মোকেই গালি দিছে, কিন্তু মই কি কৰিব পাৰোঁ? মই এলায়েন্স ভাঙিও দিব নোৱাৰোঁ, মই কংগ্ৰেছৰ পৰা দাবী কৰি লৈও আহিব নোৱাৰোঁ। মই কি কৰিব পাৰোঁ? মোক বহুতে আমাৰ দলৰ নেতৃবৰ্গই গালি পাৰিছে, ভাবিছে মই কিবা আপোচ কৰিছোঁ, কিন্তু একেবাৰে আপোচ কৰা নাই। মই মোৰ সামৰ্থ্যৰে যিমান পাৰোঁ মই চেষ্টা অব্যাহত ৰাখিছোঁ। কোনোবাই দল ত্যাগ কৰিম বুলিও ভাবুকি দিছে। ক'ৰবাত পৰ্টেলবিলাকত ওলাইছেও। কিন্তু মই আপোনালোকক কওঁ, আমি এটা বহুত সংকটৰ মুহূৰ্তত আছোঁ। দেশখন, জাতিটো, জনগণ, আমি চব সংকটত আছোঁ। এই সংকট অভূতপূৰ্ব, এই সংকট অতি সাহসী, এই সংকট নোহোৱা নোপোজা ধৰণৰ। যিটো ইন্দিৰা গান্ধীৰ শাসনকালত 1975 পৰা 77 হৈছিলে এমাৰ্জেঞ্চি, সেই একেটা সংকট অধিক ঘনীভূত ৰূপত আজি গোটেই ভাৰতবৰ্ষত বিৰাজমান।
আজি অসমত দেখ দেখকৈ সংবিধান উলংঘা কৰা হয়, দেখ দেখকৈ আইন কানুন উলংঘা কৰা হয়, দেখ দেখকৈ বেআইনী অসাংবিধানিক কাম কৰা হয়। আজি অসমত পোনে পোনে আপোনাৰ ভুৱা এনকাউণ্টাৰ কৰা হয়, মানুহ ৰাতি মাৰি দিয়া হয়। ধৰ্মৰ ভিত্তিত মানুহৰ ঘৰ ভাঙি দিয়া হয় আৰু তাৰ ফলভোগে দুখীয়া দৰিদ্ৰ নিঃকিন মানুহবিলাকে, নিঃস্ব মানুহবিলাকে। আৰু সেইটো কেৱল ধৰ্মৰ ভিত্তিত কৰি বহুত মানুহৰ পৰা চাপোৰ্ট আদায় কৰিলে। মূল প্ৰশ্নবিলাক সমাজৰ পৰা অন্তৰ্হিত হৈ গ'ল, নাইকিয়া হৈ গ'ল। বিদেশী সমস্যাৰ কেনেকৈ সমাধান হ'ব? আজিৰ দিনটোতো হাত ছিঙি মাৰি, আজিৰ দিনটোতো কাটাতাৰৰ বেৰ সম্পূৰ্ণ নহ'ল। মই নিজেই 2বাৰ 3বাৰ 4বাৰ চাবলৈ গৈছোঁ। কৰিমগঞ্জ মানে আজিকালি শ্ৰীভূমি বুলি কয়, কৰিম শব্দটো থকাৰ কাৰণে নামটো বদলাই দিলে। তাতো ভাৰত বাংলাদেশ সীমান্ত উন্মুক্ত। এতিয়াও এতিয়া মই ষ্টাৰ ফ্ৰুইট খাইছো দেই। ষ্টাৰ ফ্ৰুইট মানে হ'ল কৰ্দৈৰ চব্জি। অলপ আগতে মই খাই আছিলো মিক্স ভেজিটেবলটো, বহুত সুন্দৰ, মাটি দাইলৰ সৈতে বহুত সুন্দৰ। এতিয়া মই কৰ্দৈ টেষ্ট ল'ব খুজিছোঁ, কৰ্দৈৰ চব্জি। বাকীখিনি শেষ কৰিলোঁ, শাকখিনি খাই শেষ কৰিলোঁ। এইটো সৰু আলু ভাজি আছিলে, সেইটো শেষ কৰিলোঁ। এইটো কি আছিলে জানো, শেষ কৰিলোঁ। এইটো কোমোৰা ভাজি আছিলে, ইমান ধুনীয়া কোমোৰা ভাজি বনাইছিলে নহয়। এইটো কলডিল আছিলে, শেষ কৰিলোঁ। এতিয়া মই ষ্টাৰ ফ্ৰুইট খাই আছোঁ। এইটো মই লাষ্টত খাব লাগিছিলে, ভুল কৰিলোঁ। তাৰ আগত কচুটো খাই ল'ব লাগিছিলে, ইয়াৰ সোৱাদটো চাই। মই ভুল কৰিলোঁ। আপোনালোকে খোৱাৰ বস্তুটো মই গাঁৱৰ মানুহৰ কাৰণে, সাধাৰণ মানুহৰ কাৰণে, আমাৰ সহজ সৰল মানুহবিলাকৰ কাৰণে কৈছোঁ। আমি মানে গোটেইখিনি বস্তু একেলগতে খাই দিওঁ। যি বস্তু আছে চব, দালি, চব্জি, মাংস চাংস চব একেলগতে ফেনেকি খাই দিওঁ, পিটিকি খাই দিওঁ। তেনেকৈ খালে কোনো বস্তুৰ আপুনি টেষ্ট নাপাব। এটা বস্তু অকণমান ভাতৰ সৈতে সানি লৈ খাওক, তেতিয়া আপুনি টেষ্ট পাব। এনেকৈ খালেহে এটাৰ পাছত এটা। কলডিল খালে, এইটো বেঙেনা আছিলে, আমাৰ পাহাৰত পোৱা যে দীঘল বেঙেনাটো আছিলে। আৰু এটা আছিলে ইমান কণ যে তিতা বেঙেনা এটা, সৰু যে গোল। এইটো কি বুলি কয় তিতা বেঙেনাটো? পাহাৰৰ পৰা অনাটো, আমাৰ কাৰ্বি পাহাৰৰ পৰা তিতা বেঙেনা। তেওঁলোকৰ ভাষাত আছে নামটো মনত ৰাখিব পৰা নাই। এতিয়া ভাত শেষ হৈ গ'ল, মোৰ কিন্তু কচু খাবলৈ থাকি গ'ল। কাৰণ ভাতৰ লগত আৰু কচু খাবলৈ এতিয়া নহ'ব, কাৰণ মই যিটো বস্তু খাই দিলোঁ এইটো অলপ সোৱাদযুক্ত। ষ্টাৰ ফ্ৰুট বা কৰ্দৈ চব্জি আপোনালোকে খাই পাইছে নাই বাৰু? মই আজি খাৰটো নাখালোঁ। এইটো কলডিলৰ খাৰ, অমিতা আৰু কলডিল, আৰু অকণমান তাত মান ধনিয়া দিছে। কলডিলৰ খাৰ কৈছোঁ, ভীমকলৰ বাকলিৰ খাৰ 1, 2 নম্বৰ কেঁচা অমিতা 2, 3 নম্বৰ মান ধনিয়া, 4 অকণমান ফুৰণ দিছে যেন লাগিছে মোৰ, 5 ফুৰণ দিছে যেন লাগিছে।
ক'ত যা তো এই হ'ল খাদ্যৰ জুতিৰ কথা ক'লোঁ কচুটো কেনেকুৱা হৈছে এইটো অকণমান টেষ্ট ল'ম কিন্তু তাৰ আগতে আঙুলিত লাগি থকা কৰ্দৈ যিটো সোৱাদ সেইটো শেষ কৰি ল'ব লাগিব মুখখনো ধুই ল'ব লাগিব তেতিয়াহে আচল সোৱাদটো পাম বাই ফেলা বাই এতিয়া যাওঁ এইটো কচুৰ অলপ জলকীয়া দিছে জলকীয়াৰ এইটো হেৰিত ৰৈ গৈছে এবেলা কি হ'ল বাটাও কেলে লগ কৰিবলৈ আহিছে কাম বিচাৰি কাবি ছোৱালী ক'ৰ ছোৱালী কিমান পঢ়া এইফালা হ'ব বহ বহি Good morning. What's your name? My name is Martina Kupi. Where do you stay? I'm right now staying at Tezpur. Tezpur? Yes. Where did you your schooling? I did my schooling at Dolamara, Don Bosco. Don Bosco? Yes. Can you talk in English fluently? Yes, I probably. Huh? Yes, I will. You have already passed BA? Yes, I did. Yeah. Durham College. Yes. Okay. Please tell. What do you want? First of all, I'm really thankful that you have given your valuable time to introduce myself. Yeah. And for this opportunity. So actually, I've come here to see if there is any possible vacancy for me to work here. Okay. You want to work here? Yes. You want to take job? Yes. Okay. Let's talk another time. I'm just eating. Yes, no problem. Okay. অলপ পিছত আমি কথা পাতিম হ'ব বাই হ'ব Thank you, sir. Thank you. Okay. এতিয়া খালো সকলোবিলাক খোৱাৰ পাছত এতিয়া ৰাজনৈতিক কথাটো এইটো যে এতিয়ালৈকে কংগ্ৰেছ আৰু ৰাইজৰ দলৰ বুজাবুজি সমাপ্ত হোৱা নাই মই যিমান দূৰ গম পাইছোঁ জাতীয় পৰিষদৰ লগত বুজাবুজি সমাপ্ত হৈছে API-CLCৰ লগতো অৱশ্যে এতিয়া ৰাতিপুৱাহে গম পাইছোঁ তেওঁলোকৰ লগতো বোলে হৈ গৈছে CPIMৰ লগতো হোৱা বুলি অলপ আগতে গম পালোঁ এতিয়ালৈকে আমাৰ দলৰ লগত হোৱা নাই আৰু মই আশা কৰোঁ CPIML আৰু CPI এই দুটা আমাৰ পাৰ্টনাৰ পাৰ্টি আছে এলায়েন্সৰ এই দুটা পাৰ্টনাৰ পাৰ্টি এলায়েন্সৰ লগতো এই পাৰ্টিকেইটাৰ লগতো CPI আৰু CPIML কনক গগৈ আৰু বিবেক দাস তেওঁলোকৰ লগতো এবাৰ বহা দৰকাৰ আমি এটা বহল ভিত্তিত বিৰোধী ঐক্যমঞ্চ কৰিব লাগে খাৰ কিন্তু মজ্জা বনাইছে দেই কচুটি অলপ অলপ পুৰিছিলে ইয়াত পুৰিছে ভিতৰ পিনে চাউণ্ড গৈছে নাই চাচোন কচুটোৱে পুৰিছিলে এতিয়া অমিতা খাৰ খাই আছোঁ চাওকচোন আপোনালোকে ধৰিব পাৰিছেনে অমিতা খাৰটো ধৰিব পাৰিছেনে এইটো অমিতা খাৰৰ কালাৰ কি ধুনীয়া দেখিছেনে কালাৰটো অমিতা খাৰৰ কালাৰটো চাওক আপোনালোকে
কি ধুনীয়া কালাৰ, অমিতা খাৰৰ কালাৰ। আমি অসমলৈ অহা টুৰিষ্টবিলাকক এই খাদ্যৰ জুতি দিওঁ। মই সদায় নিজে টেষ্ট কৰি চাওঁ খাদ্য ভাল হৈছে নাই। আজি ভাল হৈছে, বেয়া হ'লে বিধুম গালি দিওঁ। ৰান্ধনি তিনিটাকে গালি দিওঁ। ককাই ভাই আমি বহুত দিনৰ পৰা সিহঁতি পাক জন্ম হোৱাৰ পৰাই আমাৰ লগতে আছে আৰু খেদিলেও নাযায় কেইটা। আমাৰ ৰান্ধনিকেইটাৰ নাম কি? নিতু, জয়ন্ত, চিকু। নিতু, জয়ন্ত, চিকু এইকেইটা ধুনীয়া বনায়, গোটেইকেইটা মৰমৰ। নিতুটো অকণমান দুষ্ট, বাকীকেইটা ইমান দুষ্ট নহয় বাৰু, দুষ্টও আছে তথাপি, কোনো দুষ্ট নহয় কিন্তু তথাপি নিতুটোৱে অকণমান মাজে মাজে খাই মেলি অকণমান দাদাগিৰি দেখুৱাবলৈ চেষ্টা কৰে। তাৰপিছত আকৌ মই চকুকেইটা বেকা কৰি দিলে ঠাণ্ডা হৈ যায়। এইটো হেৰি খালোঁ সেই পাগলা আহি গ'ল আকৌ আমাৰ ভিক্টৰ দাস পাগলা আহি গ'ল। ভিক্টৰ দাস পাগলা আহি গ'ল আমাৰ ভাই। তই কালি মোক গোটেই বদনাম কৰি দিছ ঐ, কালি উভত মাত মাতি মোক গোটেই বদনাম কৰি দিছ তই। গোটেই দুনিয়াৰ মোৰ ফোনৰ ওপৰত ফোন। আজি উভত মাত নেমাতিবি, চব থাকিয়ে থাকিব। ভাত শেষ। মই দেখিছো, মই ভাবিছো তই উঠি ল, তই চাগে মই নুশুলোৱে। মই নুশুলো, আপুনি ক'লে সোনকালে আহিব। এতিয়া নৰ্মেল অৱস্থাত আছে। কালি দুটা বিয়েৰ খাই লৈছিলে মোৰ ভাই ভিক্টৰে। এতিয়া আৰু মজা। কিন্তু তোক মই আগতকৈ বহুত ধুনীয়া দেখিছো। মই ধুনীয়া মানুহটো ধুনীয়া নহয়, কিন্তু তোৰ আগতে চকুবিলাক একদম ক'লা পৰি গৈছিলে, তোৰ বহুত ফেডেড হৈ গৈছিলে মানুহটো। এতিয়া তই একদম সজীৱ হৈ আহিছ। খালো, বৰ ধুনীয়া লাগিলে খাই। তই ভাতটো তুলিকে ইয়ালৈকে আনিম নেকি? মই খালো, খাই ভিতৰত খাইছ। বঢ়িয়া। মিটিং কেইখনমান মাৰিব লাগিব, মিটিং মাৰিব লাগিব সেইটোৱে। খাই কেনেকুৱা বোলে? আজি খালি নে? আমাৰ ইয়াত খাইছ? খানা ঠিক আছে। ইয়াত দাদাটো আহিছে, দাদা বৌ আহিছে। আমি ভিক্টৰ আকৌ আহি গ'ল, ভিক্টৰ ভাই। ইয়াতে যে হেৰিটো আছে অডিটৰিয়ামটো যে, তাতে মোটামুটি 5 লাখ মান মানুহ মোটামুটি প্ৰগ্ৰেম চাব পাৰে। ইয়াতে ভাল প্ৰগ্ৰেম কৰিব পাৰি, গম পাইছে নাই? বাহিৰা আৰ্টিষ্ট আনি খানাপাৰা ফিল্ড চিল্ডতকৈ বেছি ডাঙৰ বহুত মানুহ ধৰিব। আৰু ভিজুৱেলটো বহুত ধুনীয়া, মানে এনেকুৱা ভি টাইপ আছেতো বহুত জেগা। মানে ইয়াত মই ভাবি আছোঁ শিৱসাগৰতে কৰোঁ নে ইয়াতে কৰোঁ, এটা অসমৰ এটা মানে হেৰি টুৰিষ্ট ছিজনত এটা ডাঙৰ মানে হেৰি কনচাৰ্ট এটা লাগে। আমাৰ ইয়াতে কনচাৰ্টটো বহুত কম, কনচাৰ্ট লাগে। মই ভাবি আছোঁ হয়তো শিৱসাগৰটো কৰিব পাৰোঁ, নহ'লে কাজিৰঙাটো কৰিব পাৰোঁ। কাজিৰঙাত কৰিবলৈ অকণমান অসুবিধা আছে কি, বন্যপ্ৰাণীৰ কাৰণে ইয়াতে চাউণ্ডৰ প্ৰব্লেম আছে ইয়াতে। সেইকাৰণে শিৱসাগৰটো জেগাটো বিৰাট ধুনীয়া লাগে। আমাৰ এইডোখৰ কেনেকুৱা দেখিছ তই? মজা লাগিছে, মজা লাগিছে। কেনাই নমস্কাৰ। নাৰায়ণপুৰ। কি নাম তোমাৰ বেটা? পঁয়ত্ৰিশ। কিহত পঢ়ি আছা? ক্লাছ 10। CBSE নে চেবা? বঢ়িয়া বঢ়িয়া। সায়েন্সৰ চেপ্টাৰ কেইটাৰ নাম কচোন। ক্লাছ 10 ও পাবি। 9ৰ কো chemistry matter inner surroundings, মেটাৰ ইনাৰ সাৰাউণ্ডিংছ। বঢ়িয়া। is matter around us pure, তাৰপিছতে gravitation motion, মোশন কি বস্তু কচোন? movement, মোশন মুভমেন্ট। মোশনৰ ডেফিনেশ্যন মোৰ ৰিলিফ কৰিছিলি তই লাহে লাহে কৈ তাক চিন্তা নকৰিবি। আৰু একো গণ্ডগোল কৰিব না, মই লৈ আছো তোক ধামকে দিম ইয়াত। উল্টা কৰিলে মাষ্টৰকে পিতা হ'ব আজি। লজ অফ মোশন আছে ন? কেইটা লজ আছে? কি কি?
first law inertia. What is inertia? An object which is in motion or in rest will remain in motion or rest Until and unless external force. an external force acts upon it. তে আমি মোচনতে থাকো আমাৰটো খালি মোচন বুলি কয় অসমীয়া মোচনটো গৈ মোচন দিবলৈ আহিছ সেকেন্ড লটো কি Second law it was হ'ব তই কুইজ বুজিব নালাগে তই বৰ মাষ্টৰ কি কৰিব নালাগে ভাল লাগে মই পোৱালিবিলাক পালে কামুৰি ভাল পাওঁ বল অলপ একদম আমি জংগললৈ যাম ভাইটি যাবি থাৰ্ড লটো কি এ থ এখন মাষ্টৰ কি কৰিব নালাগে থ হ'ব চলো এ আহক অকণ খুচ কৰ হকন পালো খুচ কৰ পাইব নাই আৰু অকণ খুচ কৰ জংগললৈ ফটো আহিবা বেটা আহিবা তুমি কি দিয়া তুমি এটা কি কাম আমাৰ লাইভ গৈ আছে দেই লাইভ গৈ আছে লাইভ হৈ আছে কিমান আছে HCT চলো এইফালে বলাগত গৈ থাক আহি যা অলপ ফেৰি চাওঁগে খোজ কাঢ়িম ফুল লাগিছিলে ফুল এই বস্তুকেইটা ক'ত থলি এই কোনে যাম এই জিপসি সাফারি কি দেখাবো মই কৈ দিওঁ একে বস্তু দেখাইছো বেটা কাজিৰঙাতো তোমালোকে অকল গড় চাম বুলি নাহিলা কাজিৰঙা ৱৰ্ল্ড হেৰিটেজ চাইট যে অকল গড়ৰ কাৰণে নহয় কিহৰ কাৰণে টাইগাৰ ৰিজাৰ্ভ হয় তাৰ বাহিৰে কুৱেশ্যন নহ'ব এতিয়া আমি কথাহে পাতিম হয়নে নহয় ন কুৱেশ্যন ইয়াৰ হা এইটো আমাৰ হেৰি এইটো এটা আমাৰ গ্ৰীণ হাউচ এইবিলাক নদীত পৰি থকা যিবিলাক কাঠ আমি লৈ আহোঁ নেকি ইয়াতে অকণমান মাটি মই লৈ লওঁ নেকি অঁ তো ঘৰ বনাওঁ যদি লওঁ ইয়াতে আমাৰ ক'ৰবাত এটা চুকত বনাই দিওঁ ভাল লাগে ভাইটি তুমি কি ভাবিছা কি পঢ়িবা তাৰপিছত PCM লৈ কি হেৰি কৰিবা ইঞ্জিনিয়াৰিং কৰিবা পগলা নকয় বহুত ভাল পাওঁ সদায় লাইফ চাই থাকোঁ আপোনাৰ ক'ত ঘৰ মই বেলগুৰি সত্ৰ বুলি কয় যে কি নাম মোৰ নাম মিণ্টু বৰা সেইটো কি কয় সেই খেৰখিনি যে ৰাখিছে সেইটো মেৰেজি ইয়াক সুধিছোঁ নাই তই কিন্তু কৈছা মোৰ মুখ এনে উস্তাদি মাষ্টৰৰ উস্তাদিয়ে মাৰ গাঁৱৰ বস্তু সুধিলে মই পাইবি তই এটা মানে এই গছজোপা কি কৈছ ইমান ধুনীয়া লাগিছে চা ঐ এই গছজোপাৰ নাম কি কোনে ক'ব পাৰিবি এইজোপা জয় গছ গছজোপাৰ নাম কি বাৰু বাৰু এই হালধীয়া গছজোপাৰ নাম কি জয় গছ জয় গছ ইয়ালৈকে আছেনে আৰু আমাৰ এইডোখৰলৈকে তাৰ এনেই অলপ কাৰ্বি আংলং দেখাওঁ তহঁতক কাৰ্বি আংলং দেখাওঁ সেই ঘৰ ওপৰত উঠিব পাৰিব ঘৰ ওপৰত উঠিব পাৰিব বগা ঘৰ ইয়াৰ ওপৰত গোটেই বুক গৈছে
Ini mau panjang main lo. Ah, Julia. Panjang na. Konti panjang. Ye guti boleh kan? Kita main itu dah konti. Ye kulle dah khai. এই নলাটো পাৰ কৰিলে মানে এতিয়া আমি ভিক্টৰ দাসক আৰু তেওঁৰ লগত অহা পোৱাই নাই নেকি খোজ কাঢ়িবলৈ তেওঁলোকক জাগা দেখুৱাবলৈ আনিছোঁ কাৰ্বি আংলং দেখুৱাবলৈ আনিছোঁ এইটো নামে কি বাৰু কচোন বাৰু এনেই মাষ্টৰগিৰি দেখাই থাকো এতিয়া তোক পতাই দিম আৰু এই গছজোপাৰ নামে তই চাগে জাননে নাই সন্দেহ আছে মোৰ ক এইজোপা এই গোটেই ইয়াত থকা গোটেই গছখিনিৰ নাম কি ক ক ঐ ক আৰু এইজোপাৰ নাম ক তই এইজোপাও নাজানা যেন লাগিছে মোৰ কি হয় তেতিয়াহ'লে তেতিয়াহ'লে কি হয়তো ক নহয়তো বাদ দে এইজোপা গছ চিনি নাপাওঁ তই সতীয় না Satya. সতীয় না এইজোপাও চিনি নাপাওঁ এইজোপা এই গোটেইখিনি যে গছ আছে কি ধুনীয়া জেগা এইকাৰণে তই চাহ কেনেকুৱা জেগা চাহ তই এইটো পাহাৰ কাৰ্বি পাহাৰ এয়া বাগান এইবিলাক চুমনি হয় চুম গছ চুমৰ পৰা কি কয় নো আমাৰ ভিক্টৰত আছে চুম গছ বিলাকক চুম গছ বুলি কৈছে চুম গছ চিনি নাপায় কি কৰে সেইটো সি নাজানে চুম গছ অসমৰ মুগা কিমান বিখ্যাত হয়নে নহয় ইয়াতে মুগা পুহি সেইটো মুগা পোহা চুমনি হয় ইয়াতে মুগা পুহে তই জানো না মুগাটো দেখিছ নাই মুগাটো এৰীটো বেলেগ এৰীটো হয় ডাঙৰ ডাঙৰ পাতত এৰা পাতটো হ'ল চুম গছত মুগাটো বেছি দামী বহুত দামী আৰু মুগাৰ চোলা মুগাৰ মেখেলা তাৰপিছত এৰী চাদৰ এতিয়া বুজিলি নে চাহ কেনেকুৱা দৃশ্য চাহ কেনেকুৱা লাগিছে দাদাবোৰ আহিছে নাই Yang itu lagi sih. তই কাটিলি লাগছে Kena lagi sih. Itu na. Ghor abar dekhiছে sok. Udah kami gaibah এইটো আমি যে গৈছিলো এই মাত্ৰ কাটিছে